আজি ল'ৰাটোৰ এক্সাম শেষ হ'ব আৰু তাৰ আজি কিমান যে ফূৰ্তি লাগিব। মই মানে তাৰ কাৰণে বাট চাই আছোঁ, সি কেতিয়া আহিব আৰু তাৰ মুখখন চাম। তাৰ আগতে গা পা ধুই আহিলোঁ আৰু এয়া চুগাৰৰ এটা লিপ বাম হয় দেখিছেনে, শেষ হৈ গৈছে, কিন্তু সেইটো মই পেলাই দিয়া নাই কাৰণ ইমান ভাল হয় এইটো। গা ধোৱাৰ পিছত অকণমান লগাই দিলে ওঠখন বহুত দেৰি মইশ্চাৰাইজ হৈ থাকে। আৰু অলপ সময়ৰ পাছত ল'ৰাটো আহিলে আৰু ল'ৰাটোৰ মানে যিটো ফূৰ্তি দেখিব লাগিছিলে সেইটো নেদেখিলোঁ। কাৰণটো সোধাত গম পালোঁ যে বহুতখিনি ইনচাইট আহিলে, কাৰণ কুৱেশ্যন আনচাৰবোৰহে বেছিকৈ পঢ়ি যোৱা হয়, কিতাপৰ ভিতৰৰ পৰা বহুতখিনি আহিলে বোলে। তথাপিও সি যেনেকৈ তেনেকৈ হ'লেও কৰি থৈ আহিছে বোলে। আৰু এয়া দেখিছেনে ইমান সৰু মোৰ পেপাৰটো, ইয়াতে 3টা প্ৰশ্ন আছে। মানে আজি 2টা এক্সাম আছিলে, কম্পিউটাৰ আৰু ইংলিছটো, দুটাৰে 50-50 মাৰ্কৰ এক্সাম হৈছে, বাকীবোৰ 100 মাৰ্কৰে হৈছিলে। আৰু এয়া হৈছে কম্পিউটাৰৰ পেপাৰ, ইয়াতো বোলে ইনচাইড আহিছে, তথাপিও সি কৰি থৈ আহিছে। ময়ো চাইছোঁ বাৰু, ঠিকে আছে। বাকী এতিয়া ৰিজাল্টেহে ক'ব আৰু কি হয়। আৰু এইখন হৈছে ইংলিছটোৰ পেপাৰ, ইয়াত 40টা MCQ পেপাৰ আহিছিলে, মানে কুৱেশ্যন আহিছিলে, আৰু সি কৰি থৈ আহিলে। ইয়াতো ইনচাইড আছিলে। আজিকালি ইমান ল'ৰা ছোৱালীবিলাকৰ মানে পাজল লগাই দিয়ে এক্সামত, মই দেখিয়ে বেয়া লাগে। পঢ়ি যায় কিবা, আহে কিবা। বাৰু যি কি নহওক, এতিয়া ৰিজাল্ট আহিলে গম পাম আৰু ভিডিঅ'টো ইমানে আছিলে, আশা কৰোঁ ভাল পালে। এতিয়ালৈ বাই।